নমস্কাৰ বন্ধু বান্ধৱীসকল, মই পুনৰ আপোনালোকৰ ওচৰলৈ আহিছোঁ। গুৰুজনাৰ জীৱনলীলাৰ বিষয়ে যিখিনি মই যোৱাকালি কৈ গৈছিলোঁ, তাৰ পিছৰ পৰ্যায়ৰ পৰা মই আপোনালোকক ক'বলৈ আৰম্ভ কৰিছোঁ। গুৰুজনাৰ জন্মৰ সম্বন্ধে অষ্টম দশম স্কন্ধৰ দৰে একাদশ স্কন্ধটো তেনেধৰণেই বৰ্ণনা কৰা আছে। উত্তৰাখণ্ডৰ ৰামায়ণতো আছে, ৰুক্মিণী হৰণতো ঠিক তেনেধৰণেই আছে, হৰিচন্দ্ৰ উপাখ্যানতো আছে। আৰু হৰিচন্দ্ৰ উপাখ্যানত কৈছে, টেম্বুৱানী জানত বটদ্ৰৱা নামেৰে এখন গছ লতাৰে জাতিষ্কাৰ গাঁও স্থাপন কৰিছিল। এই বৰদোৱাতে ৰজা দুৰ্লভ নাৰায়ণে বহুত মান সন্মানেৰে চণ্ডীবৰ ভূঞাক দেৱীদাস নাম প্ৰদান কৰি স্থাপন কৰিছিল। তেওঁ পুত্ৰ ধৰ্মপান ৰাজধৰ ভূঞা। ৰাজধৰ ভূঞাৰ ঔৰসত কায়স্থ কুল উদ্ধাৰকাৰী সূৰ্যবৰ ভূঞাৰ জন্ম হয়, যাৰ ওচৰত কিবা পোৱাৰ আশা কৰি থাকে সকলো ব্ৰাহ্মণসকলে। যাৰ কৰ্মৰাজিৰ কৰ্তৃত্ব যশ গুণ আজিও স্মৰণীয়। তেওঁৰে পুত্ৰ গুণ ৰূপত প্ৰসিদ্ধ কুসুম্বৰ ভূঞা। গুণত অতুলনীয় সৎ কৰ্মৰে অতিবাহিত কৰা কুসুম্বৰ ভূঞা সকলো ফালেদি আগত আছিল। ৰাজ্যৰ বুঢ়া চেমনীয়া কোনেও তেওঁ আজ্ঞাক অৱমাননা কৰা নাছিল। বংশৰ শিৰোমণি উজ্জ্বল নক্ষত্ৰ বুলি জগতে বখানে যাক। তেওঁৰে সন্তান শ্ৰীমন্ত শংকৰে অতি শিশুমতী শংকৰে ৰচিলে পয়াৰ বুলি লিখিছে। বলিচালনাত এনেধৰণে আছে, লুইতৰ জলধাৰা অতি অনুকূল সৃষ্টি কৰি ফলে ফুলে জাতিষ্কাৰ বটদ্ৰৱা গাঁৱৰ মাজেৰে বৈ গৈ এটি সুঁতিৰ সৃষ্টি কৰি সুন্দৰ পৰিৱেশ জীপাল কৰি তুলিছিল, যাক টেম্বুৱানী বান্ধ বা টেম্বুৱানী জান বুলি কোৱা হয়। সেই গাঁৱৰ আৱাসীসকলৰ মুৰব্বী আছিল ৰাজধৰ ভূঞা, যাৰ সমান দানী মানি অন্যত তুলনা কৰিব পৰা নগৈছিল। অতিথি সৎকাৰ কৰাৰ বাদে যেন অন্য চিন্তাধাৰা তেওঁ নাছিল। সেয়ে সদায় আনন্দৰ উৎসৱৰ পৰিৱেশ বিৰাজমান আছিল তেওঁৰ বাসগৃহত। এই ৰাজধৰ ভূঞাৰ 4জন পুত্ৰ সন্তান জন্ম পাইছিল। সূৰ্যবৰ সকলোতকৈ ডাঙৰ আছিল। তাৰ পাছত হলায়ুধ, জয়ন্ত আৰু মাধৱ, এই 3জন আছিল। কায়স্থ কুলৰ উজ্জ্বল নক্ষত্ৰ জ্যেষ্ঠ সূৰ্যবৰ মহাপৰাক্ৰমী আৰু ন্যায়পৰায়ণ আছিল। দানী মানি বুলি জানি প্ৰজাগণে সদায় কিবা এটা পোৱাৰ আশাৰে তেওঁৰ ওচৰ চাপিছিল। এওঁৰে ঔৰসত মহাগুণী জ্ঞানী ভূঞা বংশৰ উদ্ধাৰকাৰী কুসুম্বৰ ভূঞাৰ জন্ম হয়, যাৰ যশ মান খ্যাতি জগতত বিৰল। তেওঁৰে পুত্ৰ অল্পপতি শংকৰ নিৰাকাৰ ঈশ্বৰৰ চৰণত স্তুতি কৰি পয়াৰ ৰচনা কৰাৰ কথা কৈছে। তেনেদৰে অজামিল উপাখ্যানত আছে, টেম্বুৱানী বন্ধেৰে বটদ্ৰৱা নামেৰে এখন গাঁও আছিল, যাৰ কাষেৰে অতি অনুকূল পৰিৱেশেৰে লুইতখন প্ৰবাহিত হৈ ৰৈছে। সেই গাঁৱৰ মুৰব্বী কায়স্থ কুলৰ পদুম ফুল সদৃশ উজ্জ্বল ৰাজধৰ ভূঞা। তেওঁৰে সুপুত্ৰ সূৰ্যবৰ ভূঞা। দান দক্ষিণাত সিদ্ধগ্ৰস্ত বুলি জগত খ্যাত যশস্বী সূৰ্যবৰ ভূঞা ঈশ্বৰৰ প্ৰতি গভীৰ বিশ্বাস আছিল। এই সূৰ্যবৰ ভূঞাৰ গুণৱন্ত দুজনা সৰু ভাই হ'ল জয়ন্ত আৰু মাধৱ। মহন্তৰ সকলো গুণৰ অধিকাৰী প্ৰসিদ্ধ কুসুম্বৰ
কুসুম্বৰ ভূঞা সূৰ্যবৰ ভূঞাৰ পুত্ৰ আছিল। পুণ্য আত্মা কুসুম্বৰৰ পুণ্য কৰ্মৰ বাবে পৃথিৱীত তেওঁৰ নাম গুণ যশস্যা উজ্বলি উঠিছিল আৰু তেওঁৰ এই মহান গুণেৰে সকলোকে আপ্লুত কৰি ৰাখিছিল। তেওঁৰে সন্তান অতি অজ্ঞানী মহামূৰমতী শংকৰে পথ ৰচিল বুলি লিখিছে। এই সকলোবোৰৰ পৰা বুজিব পৰা যায় যে বটদ্ৰৱা, বৰদোৱা, আলিপুখুৰী আৰু টেম্বুৱানী জান বা বন একেখিনি ঠাইৰ নাম। গুৰুজনাৰ জন্মৰ সম্বন্ধে তেখেতৰ জন্মৰ বহু বছৰ আগতে বিষ্ণুপুৰী সন্ন্যাসীয়ে তেওঁৰ প্ৰিয় শিষ্য ব্ৰহ্মানন্দৰ লগতে অন্য শিষ্যসকলৰ আগত কৈছিল, পূব দিশে বটদ্ৰৱা নামেৰে ঠাইত শংকৰ নামেৰে ঈশ্বৰ অৱতাৰ হ'ব আৰু সেইজন অৱতাৰী মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অৰ্থে নিজে অনেক শাস্ত্ৰ প্ৰণয়ন কৰি ৰত্নাৱলী গ্ৰন্থভাগ সময়মতে গুৰুদেৱে পোৱাকৈ পঠাই দিবলৈ শিষ্যগণক কৈ যায়। টেম্বুৱানী বান বা টেমনীয়াতেই কমতাৰ ৰজা দুৰ্লভ নাৰায়ণে শংকৰৰ উপৰি পুৰুষ দেৱীদাস খ্যাত চণ্ডীবৰক স্থাপন কৰিছিল। তেতিয়াৰ পৰাই ভূঞাসকল বৰদোৱাত অৰ্থাৎ বটদ্ৰৱাত বাস কৰিছিল। নীলকণ্ঠ দ্বিজৰ দামোদৰ চৰিত্ৰত এনেদৰে আছে, আছিল কুসুম্বৰীয়া বৰদোৱা গামে পুত্ৰ কামনাৰে এবে ঘৰক পুজিলা, তাৰ ঘৰে শ্ৰীমন্ত শংকৰ উপজিলা। বৰদোৱাতেই গুৰুজনাই দৌল মন্দিৰ স্থাপন কৰিলে, কীৰ্তন ঘৰ স্থাপন কৰিলে, সতী শান্তি প্ৰতিষ্ঠা কৰিলে, আকাশী গংগা আকাশৰ পৰা নমাই আনিলে। এই আকাশী গংগা কেনেধৰণেৰে উৎপত্তি হ'ল সেই বিষয়ে মই ইয়াৰ আগৰ খণ্ডটোত আপোনালোকক কৈ আহিছোঁ। যেতিয়া পানীৰ অভাৱ হৈছিল, মানে বৰদোৱাত যেতিয়া পানীৰ অভাৱ হৈছিল, তেতিয়া ভকত বৈষ্ণৱসকলে শংকৰদেৱৰ ওচৰত গৈ গোচৰ তৰিলে। গুৰু চৰিত্ৰত এনেধৰণে আছে, বহিলেক যথা তথা ভূঞা যত মানে, পানী খাইব নাপায় সবে দুখ কৰে মনে। আলুচিয়া মাতিলন্ত সবে ভক্তগণে, নাহি কয় পানী আনি বঞ্চিবকে মনে। টেম্বুৱানী সোঁত বিপৰীত দিশত বোৱাই ৰাইজৰ সমস্যা সমাধান কৰিলে হয়, কিন্তু বেলেগ এটা সমস্যাই দেখা দিলে, অৰ্থাৎ বিশুদ্ধ খোৱা পানীৰ অনাটনে দেখা দিলে। ভূঞাসকলে আলোচনাৰ মাধ্যমেৰে ভক্তসকলক লগত লৈ গুৰুজনাক গোচৰ তৰিলে যে খোৱা পানীৰ অভাৱত আমাৰ জীয়াই থকাটো জটিল হৈ পৰিছে, গতিকে আপুনি কিবা এটা দিহা কৰক। জীৱনত সমস্যাৰ অন্ত জানো আছে? এটা সমস্যা সমাধান হলে অন্য এটা সমস্যাই দেখা দিয়ে। জীৱটোৰ জীৱন অভিনয় যোনদিনা যৱনিকা পৰিব, সেইদিনাহে সমস্যাৰ ওৰ পৰিব আৰু অভাৱ অনাটন শেষ হ'ব। সময়ৰ লগে লগে সমস্যাবোৰেও ৰূপ সলায়। কি যুগ! সময়ে আৰু কি উপহাৰ নিদিব। শংকৰে বুলন্ত আবে শুনা ভক্ত ছয়, আজি নিশা ভাগে জল লভিব নিশ্চয়। হৰিশন্ন কৰি ভক্ত সবে মাগা বৰ, এতেকে সন্তুষ্ট জানা হৈব দামোদৰ। সৰ্বগণী গুৰুজনাই ভক্তসকলক অভয় বাণীৰে নিশালৈ বাট চাবলৈ পৰামৰ্শ দিলে আৰু হৰিৰ নাম গুণ লৈ শৰণাপন্ন হৈ বৰ মাগিবলৈ ক'লে। তেতিয়া নিৰাকাৰ অনন্ত দামোদৰ সন্তুষ্ট হ'ব। ভগৱান সৰ্বত্ৰে বিৰাজমান, তথাপিতো আমি একেখন মুখেৰে
কওঁ যে বিশ্বাসী মিলয় হৰি, মানে বিশ্বাস কৰিলে সকলোতে ভগৱান দেখিব, মানে বিশ্বাস কৰিলে ভগৱান পাব আৰু নকৰিলে নাপাব। হয়তো অবিশ্বাসী মানুহে নিজকে বিশ্বাস নকৰে, অৰ্থাৎ ভগৱান বিশ্বাস নকৰে কাৰণে নিজকো বিশ্বাস নকৰে। নিজত বিশ্বাস জন্মাওক, তেতিয়া অনুভৱ কৰিব পাৰিব যে নিজে কি। হৃদয়ংগম কৰক যে ধপধপাই থকা হৃদয়খনৰ অস্তিত্ব কিমান। অনুভৱ কৰক জীৱবিহীন ৰবট আৰু মানুহৰ মাজত পাৰ্থক্য কি। পৰৱৰ্তী অংশলৈ যোৱাৰ আগে আগে মই আপোনালোকক মাধৱদেৱ পুৰুষৰ এভাগী অমৃত বাণী শুনাবলৈ বিচাৰিছোঁ। তেখেতে নামঘোষাত লিখিছে, যি সবে চতুৰ নৰ মাধৱৰ নাম গুণ, কীৰ্তন কৰন্ত সাৱধানে দেৱৰ দেৱতা হৰি, হৃদয়েৰে যাইবাক নাপাৰ আন স্থানে। অৰ্থাৎ ঈশ্বৰৰ গুণানুকীৰ্তন কৰোতাজনৰ অন্তৰৰ পৰা সকলো দেৱতাৰ শিৰোমণি হৰি কোনো ঠাইলৈ গতি কৰিব নোৱাৰে। সেইহেতু জ্ঞানবানসকলে অতি যত্নৰে নাম কীৰ্তন কৰে। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আজিলৈ আপোনালোকৰ পৰা বিদায় মাগিছোঁ। পুনৰ লগ পোৱাৰ আশাৰে ধন্যবাদ।